নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, অসম চৰকাৰৰ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছে। বন্ধুসকল, অসম চৰকাৰৰ সাধাৰণতে DME পৰীক্ষা বাকী আছে। অসম চৰকাৰৰ অসম পুলিচৰ ফিজিকেল বাকী আছে, ৰিটেন বাকী আছে। তাৰপিছত সাধাৰণতে DME পৰীক্ষাটো বাকী আছে। গ্ৰেড 3 গ্ৰেড 4 এডিয়াৰ 2.0, গ্ৰেড 3 তিনিটা ষ্টেপ আছে বা গ্ৰেড 4 তিনিটা ষ্টেপ আছে। বন্ধুসকল, সকলোৱে এপ্লাই কৰিছে। বন্ধুসকল, গ্ৰেড 3 গ্ৰেড 4 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে 22 লাখ, আৰু ইতিমধ্যে DME এপ্লাই কৰিছে 11 লাখ প্লাছ। সাধাৰণতে ইফালে সাধাৰণতে NSৰ ফালৰ পৰা এপ্লাই হৈছে। বন্ধুসকল, আৰু অসম পুলিচৰ ফিজিকেল ডেটটো সাধাৰণতে 20 জানুৱাৰী তাৰিখে ঘোষণা কৰিব, নহ'লে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। কিন্তু জানুৱাৰী মাহতে ঘোষণা হোৱাটো 100% হ'ব, আৰু 20 জানুৱাৰী তাৰিখে ঘোষণা কৰাৰ সম্ভাৱনা আছে। অসম পুলিচৰ ফিজিকেল ডেটটো, অসম পুলিচৰ এডমিট কাৰ্ডৰ ডেটটো, অসম পুলিচৰ সাধাৰণতে সকলো ডিটেইলছখিনি আপোনালোকৰ সাধাৰণতে 20 জানুৱাৰী তাৰিখে আহিব পাৰে, আৰু মোৰ মতে 20 জানুৱাৰী তাৰিখে ঘোষণাখিনি হ'ব। আৰু তাৰ লগতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰো আপডেট আহিব পাৰে। বন্ধুসকল, সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ। বন্ধুসকল, সকলোক মই অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনোৱাৰ বাবে। আৰু আগন্তুক দিনত সকলো খবৰ আপডেট ছাপোৰ্ট সকলোক কৰিবলৈ অনুৰোধ জনালোঁ, কাৰণ আপোনালোকক সাধাৰণতে সকলো আপডেট শুদ্ধ সহকাৰে, সকলো আপডেট সাধাৰণতে দায়িত্ব সহকাৰে সকলো আপোনালোক দিম। মই সকলোক প্ৰতিশ্ৰুতি দিছোঁ, সকলোৱে ছাপোৰ্ট আশীৰ্বাদ জনাব আৰু লাইক এটা কৰি দিব। আৰু অসম চৰকাৰ যিকোনো আপডেটে হওক, যিকোনো খবৰে হওক, সকলো খবৰ পাই থাকিব। আৰু ইতিমধ্যে গ্ৰেড 3 গ্ৰেড 4 12,600 পদ আছে। বন্ধুসকল, গ্ৰেড 3 গ্ৰেড 4 12,600 পদৰ আপডেটটো, পৰীক্ষাৰ ডেটটো আপোনালোকে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে নোটিছখন আহিলে ভাল হয়, কিন্তু এই অফিচিয়েলভাৱে কোনো ধৰণৰ নোটিছ অহা নাই। বন্ধুসকল, আৰু মই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ সকলো আপডেট দিম, অসম পুলিচৰ আপডেট দিম, DMEৰ আপডেট দিম। সকলোক মই ছাপোৰ্ট কৰিবলৈ জনালোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনালোঁ, কাৰণ সকলো খবৰ সকলো আপডেট মই দিম। মই নিজে কেণ্ডিডেট হয়, আৰু কেণ্ডিডেট হোৱাৰ বাবে মই শুদ্ধকৈ আপডেট দিব পাৰিম। আৰু বহুতে কেণ্ডিডেট নোহোৱাকৈ ভিডিঅ' বনায় বহুতে। বন্ধুসকল, সেইবাবে কৈছোঁ, আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ বাবে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিবলগীয়া আছে, সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব, কাৰণ সাধাৰণতে পৰীক্ষা যদি পাছ কৰিবলগীয়া আছে, সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব। ৰিটেন এক্সাম হওক, এডমিট কাৰ্ড হওক, প্ৰাইভেট টেষ্টত হওক, কাৰণ যোৱা বছৰ মই নিজে সাধাৰণতে গ্ৰেড 4ত নিজে পাছ কৰিছিলোঁ। পাছ কৰাৰ পিছত প্ৰাইভেট টেষ্টত ফেইল কৰিলোঁ। এইবাৰ আকৌ সাধাৰণতে ভালকৈ প্ৰিপাৰেশ্যন কৰিছোঁ। আপোনালোকক মই ছাপোৰ্ট কৰিম যাম, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব। বন্ধুসকল, গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আগষ্ট মাহৰ আগতে কোনো ধৰণৰ পৰীক্ষা নহয়। আৰু বহুতে ক'ব যে কমেণ্টত যে DMEৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব। বন্ধুসকল, DMEৰ পৰীক্ষাটো আচলতে বন্ধুসকল DMEৰ পৰীক্ষাটো জানুৱাৰী মাহতে হোৱাৰ সম্ভাৱনা, মোটামুটি ডিচেম্বৰ মাহতে হ'লগৈ। কিন্তু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মোটামুটি নৱেম্বৰ অক্টোবৰ মাহতে জনালে যে 1.5 মাহ পিছতে পৰীক্ষাটো অনুষ্ঠিত হৈ যাব। কিন্তু সাধাৰণতে এই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰাৰ মতে পৰীক্ষা নহ'ল, আৰু আপোনালোকে সাধাৰণতে মোটামুটি কৈছে আগ পাছকৈ পৰীক্ষা হ'ব। কিন্তু এইবোৰ পৰীক্ষা এপ্লাইটো পিছত হ'ল, আৰু এপ্লাই যেতিয়া হ'বলগীয়া হৈছিল বন্ধুসকল তেতিয়া নহ'ল, আৰু পিছুৱাই হ'ল, যিটো 12,600 পদে হ'ল। সেইবাবে এইবোৰ পৰীক্ষা পিছুৱাই গৈছে। বন্ধুসকল, কোনো কথা নাই, পৰীক্ষাটো হ'ব, 100% হ'ব। আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল যে নতুনকৈ স্বাস্থ্য বিভাগত 5-6 হাজাৰ পদ মুকলি হ'ব। DSS DME DSW SO চাৰিটা বিভাগ মিলি গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেঞ্চি মুকলি হ'ব বুলি কৈছিল। বন্ধুসকল, সেইখিনি পদ জানুৱাৰী মাহতে অহাৰ সম্ভাৱনা থাকিব পাৰে, আৰু আপোনালোকৰ 20 জানুৱাৰী তাৰিখে ঘোষণা কৰিব পাৰে, বা 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব পাৰে। বন্ধুসকল, আপোনালোক মই কৈছোঁ, সকলোৱে ছাপোৰ্ট কৰিব, যাতে লগে লগে আপোনালোকক আপডেট দিব পাৰোঁ। আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে, আপোনালোকে এইটো ভিডিঅ'ৰ পিছত মোৰ ভিডিঅ'ৰ পৰা গম পাই যাব, আৰু আপোনাৰ সাধাৰণতে কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে গম পাই যাব। সকলোক মই ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনালোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ, আৰু সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব, আৰু সকলো আপডেট সকলো খবৰ যাতে মোৰ চেনেলৰ পৰা পাই থাকে, সেইবাবে সকলোক মই ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনালোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু DMEৰ পৰীক্ষাটো সাধাৰণতে এই মোটামুটি সাধাৰণতে এডিয়াৰৰ নিচিনাকৈ অসম পুলিচৰ যে ফিজিকেলৰ ওচৰা ওচৰিকৈ আগ পাছকৈ অনুষ্ঠিত হ'ব। তেনেকৈ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি যি আছে বন্ধুসকল, সেই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিও সাধাৰণতে তেনেকৈ অনুষ্ঠিত হ'ব, ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। স্বাস্থ্য বিভাগৰ DME গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেঞ্চি আছে, এইবোৰো ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। আৰু এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি সকলোবোৰ ভাগ ভাগকৈ কোৱালিফিকেশ্যন হিচাপত ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। যোৱা বছৰৰ নিচিনাকৈ 100% সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। সকলোৱে ভাবে যে একেলগে হ'ব নেকি, এপ্লিকেশ্যন এটাই গ্ৰেড 3 এপ্লিকেশ্যন এটাই, গ্ৰেড 4 এটাই, সেইবাবে ভাবে যে একেলগে হ'ব, একেলগে নহয়। বন্ধুসকল, সকলো ভাগ ভাগকৈ অনুষ্ঠিত হ'ব। সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ, ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰিব। সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। ধন্যবাদ, ছাপোৰ্ট কৰিব। সকলো আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ সাধাৰণতে আশীৰ্বাদ, আৰু ৰাইজৰ সাধাৰণতে ছাপোৰ্ট মৰমে মই সাধাৰণতে বহুত উৎফুল্লিত হৈছোঁ। সকলোৱে ছাপোৰ্ট কৰিব আগন্তুক